মই কৈছোঁ দেই এই উচতনি দিয়া মই আপোনাৰ কথাও গম পাম কিন্তু এই উচতনি দিয়া এইটো বাদ দিব এটা কথা দেই মই কৈ গৈছোঁ মই ডক্টৰ বৰাক মই ধোৱা তুলসী পাত বুলি কোৱা নাই দেই মই সম্পূৰ্ণভাৱে তেওঁক দোষী সাব্যস্ত কৰিছোঁ মই এই অঞ্চলটোৰ জিলাখনৰ এই হস্পিটেলখনৰ স্বাৰ্থতে মই কৈছোঁ এই বুলি যদি ডক্টৰ দাসে ভাবিছে কাইলৈ যদি এই বুলি আপোনালোকক কয় যে দেখিলি মই তেওঁৰ এগেইনষ্টে একশ্যন ল'ম এই যোনটো কাম তেওঁ কৰিলে আৰু উচতনি যদি কাৰোবাক দিয়ে তেতিয়াহ'লে তাতকৈ মোতকৈ বেয়া আৰু কোনো হ'ব নোৱাৰে মই মৰম কৰিব পাৰোঁ এটা কথা কিন্তু মই সদায় প্ৰথমতে মৰম কৰি মানুহৰ লগত কথা পাতোঁ বা মই হেৰি কৰোঁ কিন্তু কোনোবাই যদি তাৰ এডভান্টেজ লয় তেতিয়াহ'লে কিন্তু মই ডক্টৰ বৰা এই উচতনিবিলাক নকৰিব মানুহক ওচৰতে নিদিব দেই ডোণ্ট ডু দেট নহয় ছাৰ মানে আৰু এই হস্পিটেলখনৰ বিৰুদ্ধে যোনেই লাগিব তেওঁ কিন্তু দায়ী হয় নহয় আৰু সেই বস্তুটো বাইদেউ ওলাই কৰিব কোন দায়ী নহয় প্ৰকৃততে এই হস্পিটেলখনৰ পৰা কোনে ভাবিছে নে কোনোবাই পলিটিক্স ভাবিছে নে কোনোবাই হেৰি কৰিব বিচাৰে এইটো ওলাই কৰিব লাগে আৰু মোৰ কাৰণে বাইদেউ উলিয়াবলৈ আটাইতকৈ উচিত যিহেতুকে মই ৰাইজৰ লগত মিলি থাকিব মই কোনোবাই কিবা এটা কথা ক'লে মই কথাখিনি ৰাইজক ক'ম আৰু সেইখিনি ৰাইজক যোনদিনা বিচাৰ হ'ব সেইখিনি ৰাইজক এই অঞ্চলৰ ৰাইজক মই লগত লৈ আহিম বাইদেউ মোৰ ওপৰত আস্থা ৰাখক মাতিলে কাইলৈ আপোনালোকক মই এটা কথা কৈছোঁ মোৰ ওচৰতে আহিব ৰাতি 9টা বজালৈকে মানুহে লগ কৰে সেই ব্যক্তিজনক মই লগ নকৰাকৈ নাযাওঁ আহিবচোন মোৰ ওচৰতে আমি মিলি পেলাই শুনক এই হস্পিটেলখন বাইদেউ ভাল কৰোঁ এইটো হওক হ'ব বাইদেউ এইবিলাক কেতিয়া কৰিব নালাগে আছে মই আছোঁ ডাইৰেক্টলি মোৰ ওচৰলৈ আহিব বা তেওঁৰ ওচৰলৈ আহিব ইয়াত একো কৰিব নালাগে মোৰ ওচৰলৈ আহিলে তেওঁৰ ওচৰলৈ আহি যদি ন্যায় নাপায় তেতিয়াহ'লে বেলেগ কথা আপোনাৰ সমস্যাটো এটা এটাকে সমস্যা কোনফালে চাব ছাৰ অহাৰ পৰা ছাৰ আমাৰ হস্পিটেলখন বহুত উন্নত হৈছে সেইটো আমি নিজে কওঁ আৰু আমি ছাৰ অহাৰ কাৰণে আমি চবেই কাম কৰা হ'লে ছাৰ ইয়াতে কাৰ্যকলাপত A+ পাব সক্ষম হৈছে হয়নে ছাৰ কিন্তু ছাৰে আমাক বহুত মিছবিহেভ কৰি দিলে আৰু আমাক নুসুধে কোনো